নামত 1.5 বিঘা 3 বিঘা সেইটো কাহানী ইমান জঘন্য কাম কৰে নে মানুহ হিচাপত তাকো অশিক্ষিত নহয় গাঁৱত থকা অশিক্ষিত বিলাকে আজিকালি শিক্ষিত নিচিনা কাম কৰে শিক্ষিত নিচিনা কথা কয় শিক্ষিত নিচিনা কাম কৰে মানুহক ধুনীয়া ধুনীয়াকে কথা পাতে এই জঘন্য হেৰি ক'ব লাগিব ইমান বেয়া কাম কৰিছে মানুহক এনেকে ব্যৱহাৰ কৰা মানুহক হেৰি মই বেয়া পাইছো আৰু তেওঁলোকৰ ওপৰত আমি কেছ কৰিম যদি সপ্তাহ ভিতৰত যদি একো আলাপ আলোচনা মাধ্যমত নাহে কিন্তু অমৰ ছাৰক মই একো আজিলৈকে অন্তৰৰ পৰা মই তেওঁক বেয়া পাবলৈ নাই আৰু তেওঁৰ দুখ নহয় এইটো একমাত্ৰ হেৰি তৰুণ আৰু এলবাৰ্টৰ দুখ এইটো তেওঁলোকেহে তেওঁৰ নাম থৈ দিছে হেৰি নাম লিখি দিছে পটাত ইছ্যু কৰিছে তেওঁৰ নামত ইয়াকে কৈ মই বিশেষ ক'বলৈ নাই আমাক কোৱা নাই আৰু কোনেও এইটো সুধিলেও একো নকয় সেইকাৰণে আমি হেৰি যদি কিবা এটা কাৰণত কোনো আমাক সহায় নকৰে কোনেও আমাক যদি সহায় নকৰে আমি আমাৰ যিটো জাষ্টিছটো আমি পাবই লাগিব নহলে আজি আমি জাষ্টিছ পোৱা নাই কালি পৰহি বেলেগকো কৰিব তেওঁলোকে সাহস হৈ যাব এই সাহসখিনি ক'ত পালে তেওঁলোকে যদি আমাক একো যদি সফল সমাধান নকৰে আলোচনা মাধ্যমত বা প্ৰাপ্যৰ টকা যদি আমাক নিদিয়ে আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আমাৰ হেৰি আইন কানুনৰ ওচৰতো আমি যামেই এয়ে শপত খাইছো আমি যামেই যাম কাৰণ কানুন সদায় সৎ পথত যায় এই দালালি মণ্ডলবিলাকৰ নিচিনা হেৰি জাত কথা কোৱা নাই নিজকে ঠাট্টা মাৰে যে আমি বহুত ধনী আমি টকাৱালা আমি বহুত ডাঙৰ মানুহ আমি বহুত শিক্ষিত সেইকাৰণে মোক কৈছে হুচনো মোক ক'লে গাঁওবুঢ়া লৈ আনক SGP লৈ আনক লৈ গৈছো তেতিয়া এতিয়া SGP গাঁওবুঢ়া নালাগে নহয় আপুনি নিজে কৈছে SGP লৈ আনক আজি নালাগে কেলে ক'লে তেতিয়া মোক ক'লে ইংলিছৰ পৰা হুচনো মানে এই মাটিটো আপোনাৰ হয় নে কোন হয় কোনে জানে আচ্ছা গাঁওবুঢ়া নাজানিলে SGP নাজানিলে কোনে জানিব এইটো হয় মোক বিশ্বাস নকৰিব মোৰ মাটি হয় মই মিছা কথা ক'ব পাৰো কিন্তু SGPটো তেওঁৰ আণ্ডাৰতহে তেওঁৰ গাঁৱৰ ওচৰত তেওঁৰ ঘৰৰ ওচৰতহে SGP হৈছে কিমান আধা কিলোমিটাৰো নাই মোৰ ঘৰৰ পৰা আৰু গাঁওবুঢ়াটো মোৰ দাদাই ঠিক মোৰ দাদাই কাহত ঘৰ তেওঁলোকে নাজানিলে মোৰ মাটি হয় নকলে কোনে ক'ব কোনে আঙুলিয়াব আপোনালোকৰ ট্ৰেছ মেপ বিলাক আছে নে ট্ৰেছ মেপ কেইটা আমি বনা নাই এইটো ট্ৰেছ মেপটো যে কিমান মাটি গৈছে কিমান যোৱা নাই এইবিলাক আমি আমাৰ হাতত নাই এইটো মণ্ডল হাততে থাকিব ক'ব গ'লে এইটো 6 শিডিউল এৰিয়া হয় হিলছ এৰিয়া হয় আমাৰ কাৰণে পটাও নালাগে কম্পেনচেশ্যন দিবলৈ কেলে পটা বিচাৰি আছে কেলে পইচা বিচাৰে পটা অৰিজিনেল লাগে বা ম্যাদী লাগে কেলে কয় তেওঁলোকে মণ্ডলবিলাকে এইটো নহয় আৰু এটা জাগা আছে মোৰ জাগা এইটো ডিলাগেটৰ মোৰ মাটি হয় আৰু এক জাগা আছে মোৰ এই আমলখিৰ পৰা অলপ গৈ কি কয় কমলা বাগানত সেইকাৰণে মোক যদি আমাক যদি একো সমাধান নকৰে সমাধানৰ ৰাস্তা কোনো পৰ্যায় নোলাই ক'লে আমি তেওঁলোকৰ এই দুজনৰ ওপৰত আমি কেছ দিম হাইকোৰ্টত যাম সুপ্ৰিম কোৰ্টত যাম আমাৰ বেকগ্ৰাউণ্ডো বহুত আছে আমি চিন্তা নাই যামেই যাম যদি একো নিদিয়ে এই সপ্তাহৰ ভিতৰত আমি চাম কি হয় তেওঁলোকৰ মূৰত কি আছে এইটো চাম যদি একো সমাধানৰ ক্ষেত্ৰত একো হেৰি নকৰে তেনেহ'লে আমি যামেই যাম আমি লাগিলে মোৰ মাটি বিক্ৰী কৰি হওক খৰচা কৰিম মই মোৰ মাটি ডিফুটা আছে খটখটিও আছে মোৰ মাটি মোৰ নিজস্ব মাটি মই বিক্ৰী কৰিম লাগিলে কোনোবা আমাৰ হেৰি পৰিয়ালবৰ্গ কাৰ্বি মানুহক মই বিক্ৰী কৰি দিম
এই পইচাইদি মই খেলিম, কিন্তু তেওঁলোকক মই সুদাই নিৰো। এনেকুৱা সাস্পেক্ট হয় নেকি, এনেকুৱা সন্দেহ হয় নেকি যে সিহঁতে এইটো মাটিটো সিহঁতে কিবা এটা কৰি পইচাটো উঠাই ললে, তেনেকুৱা সন্দেহ হয় নেকি? সন্দেহ মানে উঠালেই, এই কমলা বাগানৰ যিটো মোৰ মাটি এনেকে পুৰা টাৰ্ণিং আছিলে তাতে উঠালে। মানে অহা বছৰ ফুৰবে আহিব আমাৰ এই ৰাস্তাখনত, তেতিয়া মই মণ্ডল ওচৰত গৈছো। কোনটো মণ্ডল পৰিছে যাওঁতে তৰুণ ৰম্পীয়ে পৰিলে। তেতিয়া মই কলো, ৰম্পী ছাৰ, মোৰ অহা বছৰ বোলে ফুৰবে আহিব, সেই থুনুক থানাকে শুনিছো, গতিকে মোৰ মাটি কমলা বাগানত আছে, আপুনি পটা কৰি দিব, খৰচা পাতি যিমান আছে মই দিম, যি খৰচা আছে মই দিম। তেতিয়া বলক জাগা যাম, আমি নকৰিলে কোনে কৰিব, সহজত কলে। মোৰো ফূৰ্তি হৈ গল। আৰু তেতিয়া আহিলে জাগাটো চাবলৈ আহিলে, জাগা চাবলৈ আহিলে, তেতিয়া হ'ব আপোনাৰ হেৰি হৈ যাব, চাটা খোৱাৰ কাৰণে মই দিছো। গতিকে আপোনালোকে একো চিন্তা নকৰিব, আপুনি একো চিন্তা নকৰিব। তেতিয়া ৰখি 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 পতাৰ কাৰণে লাষ্টত ফৰৱে আহিলে, মাটি ভাঙি কৰিলে। আৰু তাৰপিছতো হেৰি পেমেণ্ট হৈ গল, এই লিষ্টত মোৰ নাম নাই। নেক্সট টাইমত লিষ্টত চালেও মোৰ নাম নাই। তেতিয়া মই অফিচত গলো, তেওঁলোকক নুসুধিলো। ফাৰ্ষ্টত চিঠা পঢ়ি এইবিলাক মেপ এইবিলাক চাবলৈ গলো। তেতিয়া তাত মোৰ মাটিত কোনে আছে, তৰুণ ৰম্পী নাম থলে। আৰু আমাৰ অতিকৈ সন্মানিত আমাৰ এম পি ছাৰৰ নাম থলে, অমৰ সিং টিছৰ নাম থলে। কিন্তু অমৰ সিং টিছৰ তেওঁ MP আমাৰ ডাঙৰীয়া একো দুখ নাই। তেওঁ কবলৈ চুলি সমানো তেওঁ কবলৈ জাগা নাই। এই আমুকাৰ মাটিত মোৰ নাম ভৰাবি দেই, তৰুণক তেওঁ কোৱা নাই। তৰুণহে তেওঁৰ নামত মোৰ মাটিত তেওঁৰ নাম থলে। তেওঁৰ নামতে 1.5 বিঘা। সকলো মিডিয়া পাৰ্চনসকলক মই আন্তৰিকতা, আপোনালোকে আমাৰ লগত সহায় সহযোগ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ নমস্কাৰ দিলো। কাৰণ আমি আজি বহুত দেৰি হয় আজি আহিলো আপোনালোকৰ ওচৰত, বা এই সমস্যাখিনি ৰাইজক শুনাবলৈ আমি বিচৰা নাছিলে, বিচাৰিবলৈ মন নাই। আমি ৰাইজক শুনাবলৈ কথাও নহয় আৰু শুনাবলৈ কামো নাই। কিন্তু আমাৰ সেটেলমেণ্ট মণ্ডল তেওঁলোকে অকৰ্ম কৰাৰ কাৰণে আমি আপোনালোকৰ ওচৰত বা ৰাইজৰ ওচৰত এই দুখটো প্ৰকাশ কৰিবলৈ আমি বাধ্যতা পৰিছে। কাৰণ পূৰ্বে আমাৰ কাঠাৰ ডাঙৰীয়া আৰু তেৰণ ডাঙৰীয়াৰ মাটি 7 ব্লক পেকেজ 7 আৰু পেকেজ 6ত, তেওঁলোকে দুজনটো পেকেজ 7ত আছে, মোৰটো পেকেজ 6 দিলাই গেটৰ মাটি। মানে কালি দিম পৰহি দিম হৈ যাব, আপোনালোকে চিন্তা নকৰিব, আপোনালোকে টকা পাবই, এইবিলাক কৈ ৰখি নিজৰ মানুহ ভাবি মোৰ আজিলৈ নিদিয়াৰ কাৰণে আজি মুখৰ পৰা ওলাব লগা হৈ গল, ৰাইজক জনাব লগা হৈ গল। আৰু শেষত এই কেইদিন আগত তেওঁলোকে মোক কৈছে যে আপোনালোকৰ মাটি যোৱা নাই বুলি কৈ দিলে। আৰু মাটি যোৱা নাই কলে তেওঁলোকে তাত আহি এসময়ত আহি মাপ কৰিবলৈ আহিছে, এই জাগা মাটিটো মাপামাপি কৰিব আহিলে। সেই সময়ত কেলে কোৱা নাই তেওঁলোকে যে আপোনালোকৰ মাটি যোৱা নাই, কেলে কোৱা নাই? সেই সময়তে কব লাগে। ৰাইজৰ ওচৰত যে ঠগি কাম কৰাটো ভাল নহয়। কিমান মাটি গৈছিল তেওঁলোকে 1.5 বিঘা। মাপটো পুৰা এক্সপ্লেইনটো নাই হলে এনে 1 বিঘাটো কনফাৰ্ম দিছে, 2 বিঘা আছে, 1 বিঘাটো কনফাৰ্ম কৈছে। আৰু এতিয়া হয় ফিচাৰী আছে, এতিয়া যোনটো কোঅপাৰেটিভ চাউল দি আছে, মই পুৰা ভাড়া দি আছে, ইটো বি ভাঙক কিনি আমাৰ বিলাক এইটো 4 লাইন এইটো কোম্পানী বিলাক কাৰণে এপ্লিকেশ্যন দিছে, এইটোতো এতিয়াতো ৰখিব, আমাৰ বিলাক কম্পেনচেশ্যন পোৱা নাই, এইটো কাৰণে এইবিলাক দি ভাঙা নাই দেই, তেওঁলোকে ভাঙা নাই। আৰু আমি কম্পেনচেশ্যন পোৱা নাই, কম্পেনচেশ্যন পোৱাৰ পিছত আপোনালোকে ভাঙকৈ
ফৰৱেৰ তেওঁলোকে মুখিয়াল তেওঁলোকে মানি ললে তো তেওঁলোকে ইমান দূৰৰ পৰা ইয়াত আহি তেওঁলোকে মানি লৈছে আমাৰ খানদানো নহয় পৰিয়াল নহয় জাতিও নহয় কিন্তু আমাৰ নিজৰ এই কাৰ্বি এই মানুহ এইখিনি মণ্ডলখিনি কেলে এনেকে কৰিব লাগে এই কম্পেনচেশ্যন বিলাক কোনে ললে কম্পেনচেশ্যন কোনে লৈছে কোনে লোৱা নাই আমাক দেখুওৱা নাই আমাক একো কোৱা নাই আৰু খালি আমাক এইটোহে কয় যে আপোনালোকে পাবই ভইচ ৰেকৰ্ডো চব আছে আমাৰ হাতত চব আছে ভইচ ৰেকৰ্ড তেওঁলোকে কি কৈছে আমাক কি আশা দিছে তেওঁলোকে কি আমাক আশা দিছে তৰুণ আৰু আলবাৰ্ট তেওঁলোকৰ ভইচ ৰেকৰ্ডো আছে জইণ্ট ছেক্ৰেটাৰী আছে নেকি জইণ্ট ছেক্ৰেটাৰী থাকিব তেওঁলোকে একমত হৈ কেনে কাম কৰিছে তৰুণ আৰু এলবাৰ্টে দিছে আশা দিয়াটো জইণ্ট ছেক্ৰেটাৰী নহয় এই তৰুণ আৰু এলবাৰ্টহে দিছে এইটো যোৱা বছৰৰ কথা সকলোৱে কাহে পাহে ওচৰৰ মানুহকেইটাতো চব পালে খালি আমিহে পোৱা নাই আমাক নিদিলে দিম আপোনালোকে চিন্তা নকৰিব আৰু তেওঁলোকৰ দুজনক যোৱা বছৰ না তাৰ আগৰ বছৰ যে কাম হোৱা নাই আপোনালোকৰ কাম হৈ যাব 100% চিন্তা নাই বৰ্তমান নোপোৱা পইচা টকাটো নোপোৱাৰ আগত আপোনালোকে দুৰ্গা পূজা খৰচ হিচাপত আপোনালোকে 2 লাখ তেওঁলোকক দিয়া হৈছে পূজা খাবলৈ যেনেকে তেওঁৰ ঘৰতে আমি হালোৱা বহিছো যে হালোৱা বহিছো নেকি আমি এইটো তৰুণ এলবাৰ্ট আৰু তৰুণ তেওঁলোকে মিলি দিছে যেনেকুৱাকে তেওঁৰ ঘৰত আমি হালোৱা বহিছো যে দুৰ্গা পূজা আছে এইটো নহয়তো এইটো মানৱ নে দানৱ এইটো কৰিব নোৱাৰে নহয় আমি তেওঁৰ লগত চাৰণাও পাবলৈ নাই চাৰণাও দিবলৈ নাই আমি নিয়ৰ মাটি চৰকাৰে নিয়ম বান্ধি দিছে যে কম্পেনচেশ্যন মাটি যদি ফৰৱে লৈ যায় ফৰৱে কভাৰ কৰে কম্পেনচেশ্যনটো দিবই লাগে এইটো চৰকাৰৰ নিয়ম বান্ধাৰ কাৰণে আমিও খুজিব লগা হৈছে নহলে আমি খুজিবলৈ কি দৰকাৰ পৰিছে আমি খুজিবলৈ কাম নাই পিয়ৰ ম্যাদী কাউন্সিলৰ পৰা পাছ কৰা কাগজো আছে সব আছে অন দ্য স্পট ভেৰিফিকেশ্যন কাৰণে অলৰেডি ক্লিয়াৰ আছে কাঠাৰ পঠাইছে হিমাৰিতা আৰু এইটো কাউন্সিলৰ পৰা পাছ কৰা কাগজ হয় অৰুণাঞ্চে আহিছে এইটো মোৰ মাটি দিলা মণ্ডল নামটো মোৰ মাটি যোৱা নাই কোনে এই ঘৰটো কেনেকে ভাঙিলে ফৰৱে বিলাকে জেচিবিৰ পৰা কেনেকে ভাঙিলে যদি মোৰ মাটি যোৱা নাই আৰু এইটো এনে মোৰ মাটি বৰ বেছি যোৱা নাই তেওঁলোকে মাপিবলৈ আহিছে আপোনাৰ মাটিটো বেছিটো যোৱা নাই কিন্তু গৈছে কিন্তু কম যেনেকে পাব লাগে গোটেইটো নাপায় আধা পাব যেনেকে পটাৰ লগত যিমান আছে মাটিৰ সংখ্যা গোটেই নাপায় আধা পাব এইটো কলে আৰু আধাও দিয়া নাই চাৰণাও দিয়া নাই ছাৰ কি কৰিম আৰু আপোনাৰ কিমান আপোনাৰ 1 বিঘা মান হ'ব আমাৰ 1 বিঘা 12 লচা আছিলে 1 বিঘা 12 লচা হয় আপোনাৰ 1 বিঘা সেইকাৰণে আমি শেহত সৰল প্ৰাৰ্থনা 2 বিঘা আন্তৰিক কমফাৰ্ম দিছে মোৰ আকাংক্ষা আমি তিনিজনৰ যিটো আমি আলোচনাৰ মাধ্যমত আমি আলোচনা কৰিলো একমাত্ৰ ইয়াত আমি আশা ৰাখিছো আন্তৰিক আমি আশা ৰাখিছো একমাত্ৰ বহুত বছৰৰ পৰা তেওঁ আমাৰ কাউন্সিল আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন শাসন কৰা আজিলৈকে তেওঁ শান্তি সম্প্ৰীতিৰে ডিষ্ট্ৰিক্টখন শাসন কৰা চলাই নিয়া একমাত্ৰ সন্মানীয় আমাৰ তুলিৰাম ছাৰৰ আশাত এই আমাৰ যিটো দুখ প্ৰকাশ কৰাৰ কথাখিনি তেওঁ শুনক বুলি আপোনালোকৰ ওচৰত আজি আমাৰ যিটো কাহানী সমস্যাখিনি আপোনালোকক ওচৰত প্ৰকাশ কৰিছো